আছো লংকা ৰেলৱে ষ্টেচন আৰু আজি মই ইয়াতে এজন বাদাম বিক্ৰেতা তেখেতে বাদাম বিক্ৰী কৰি আছে তেখেতৰ মনৰ বুজকিটা মই লম আপুনি বাদাম বিক্ৰী কৰি আছে আপুনি কি নাম আপোনাৰ মোৰ নাম আব্দুল আজিজ কি কি ক'লে আব্দুল আজিজ আজিজ আচ্ছা 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 আপুনি লংকাৰে নে নাই আমি চাপাৰমুখৰ পৰা আহিছে আচ্ছা 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 ঠিক আছে তা আপোনাৰ একচুয়ালি ঘৰতে কোন কোন আছে ঘৰতে আমাৰ বুঢ়ী আছে আৰু ল'ৰা আছে ল'ৰাটো মানে বেলেগ 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 আপোনাৰ পৰা বেলেগ হ'ল এটাই ল'ৰা আচ্ছা আচ্ছা আৰু ছোৱালী তিনিটা বিয়া দিছিল তেখেতক বাদাম দিয়ক 10 টকা ঠিক আছে তা আপোনাৰ ছোৱালী আছে নে কি ক'লে ছোৱালী তিনিজন আছে দুজন বিয়া দিছে এজন আছে আচ্ছা আচ্ছা এতিয়া মানে আপোনাৰ ঘৰতে ইনকাম কৰা মানুহ আপুনি অকলে নে নে অকলেই আপোনাৰ ল'ৰাটো যেতিয়া এক্সট্ৰাকে থাকিব লগা হৈছে ল'ৰাটো ডাঙৰ হৈছে চাগে ডাঙৰ বেপাৰী বিয়া বাৰু পাতিছে ল'ৰা ছোৱালী আপোনাৰ লগত কথা বতৰা পাতেনে মানে একে ঘৰতে মানে একে জেগাতে থাকো তাৰ কামাই আপোনাৰ বয়স কিমান হ'ব এতিয়া মোৰ 65 বছৰ বয়স হৈছে বাপৰে বাপ আপুনি দেখোন বৃদ্ধ পেঞ্চন পাব লাগে আপুনি এইটো বয়সত যে আপুনি চাপাৰমুখৰ পৰা ইয়ালৈ লংকা ৰেলৱে ষ্টেচনলৈ আহি পালে বাদাম বিক্ৰী কৰি আকৌ আপুনি উভতি যাব কেইটা বজাত যাব 4টা মান বজাত যাব আচ্ছা চাচা মই মানে কিছুমান আমি এটা প্ৰগ্ৰাম আছে আমাৰ এইটো প্ৰগ্ৰামৰ মাজত এই বেলুন কেইটা দেখিছে 4টা কালাৰৰ 4টা বেলুন আছে তাতে কিছুমান কুপন আছে এই কুপনত কিছুমান নিৰ্দিষ্ট আমাৰ মানে কিছুমান বস্তু আছে এইখিনি আপুনি মানে এটা খেল খেলিম আৰু আপোনাৰ লগত এইটো আপুনি সন্মতি আছে নে আপোনাৰ আছে আপুনি অলপ জোৰকে কওক আপোনাৰ যদি সন্মতি আছে তে প্ৰথমতে আপুনি কোনটো বেলুন আপুনি কালাৰটো আপোনাৰ কোনটো পছন্দ হৈছে এটো আপুনি চেপি দি পেলাই ফুটাব লাগিব আৰু তাৰ পিছত এটা ভিতৰত এটা কাগজ আছে তাতে মানে আপুনি কি পাইছে এই বস্তুখিনি লিখা থাকিব আপুনি কোনটো কালাৰ পছন্দ কৰিব প্ৰথমতে এইটো বাপ এইটো চাকচোন আপোনাক কিবা আপোনাৰ ভাগ্যত কিবা এটা আছে আপুনি অসমীয়া লিখাটো বুজি পায় এইটো পিয়াজ 1 কেজি আপুনি পাইছে ঠিক আছে এইটো লওক এইটো লওক পিয়াজ পালে আপুনি আৰু 3টা আছে কালাৰ আপুনি এতিয়া কোনটো আপুনি পছন্দ কৰে আপোনাৰ হাতত ল'ব লৈ পেলাই আপুনি চেপি পেলাই ফুটাব এইটো সেউজীয়াটো দিয়ক চেপি দিয়ক এইটো কাগজটো ওলাইছে চাওক আলু এইটো আলু 2.5 কেজি ওলাইছে দিয়ক তেখেতক লওক তো আৰু 2টা আছে ঠিক আছে এইটো কোনটো ল'ব চাকচোন এইটো চেপি দিয়ক আচ্ছা ঠিক আছে তেল ½ লিটাৰ তেলটো দিয়া এইটো লওক আৰু এটা বেলুন আছে ইয়াতে কোনোবা তেনেকুৱা আছে নেকি আপুনি ফুটাব বিচাৰিব ভিতৰত এটা কুপন আছে এইটো আপোনাকে দিয়া হ'ব আৰু মানে আমাৰ প্ৰতিটো কুপনত কিবা না কিবা এটা বস্তু আছে তো যদি আপুনি আপোনাৰ কপালত হয়তো কি আছে চাওকচোন বাৰু এবাৰ ভালদৰে চেপি দিয়ক আটা 1 কেজি আটাটো দি দিয়ক আপোনাৰ ক'ৰ হয় আপুনি চাপাৰমুখৰেই হয় এইটো লওক এই চাপাৰ লগত দেখোন ভীম চাপানো আহি গৈছে ঠিক আছে গোটেই আপোনাৰ কিবা কামত আহিব এইটো কি কৰে আপুনি কাম বাটাৰ কাম কৰে কি নাম আপোনাৰ সমৰালী ঠিক আছে থেংক ইউ সো মাচ আৰু দাদা আপোনাৰ কি নাম অনিল গগৈ আপুনি ক'ৰ হয় ধেমাজি বাপৰে বাপ ধেমাজি আপুনি লংকা কি কৰি আছে মই উমৰাংচুৰ ডালমিয়াত আচ্ছা আচ্ছা প্ৰাইভেট সেক্টৰত কাম কৰি আছে ঠিক আছে এতিয়া কি আপুনি
লংকা ৰেল ষ্টেচনৰ পৰা লংকা ৰেলেৰে আপুনি ধেমাজি যাব? ধেমাজি যাম, প্ৰথম গুৱাহাটী যাম, আচ্ছা গুৱাহাটীৰ পৰা গুচি যাম আৰু। আচ্ছা ধেমাজি যাম। ঠিক আছে ঠিক আছে, ঠিক আছে। ভালে থাকক। ঠিক আছে। আপোনাক কেনেকৈ লাগিলে বাৰু এই যে প্ৰগ্ৰামটো যে মই ভাল কৰিছো? লাগিলে, খুব ভাল লাগিলে। আচ্ছা এনেকুৱা সহায় হ'ব লাগে মানুহৰ, আচ্ছা আচ্ছা, বহুত উচিত। এইটো হেৰি হৈছে, ভাল হৈছে। ঠিক আছে, ঠিক আছে, ধন্যবাদ, থেংক ইউ। আৰু আশা কৰিছো যে আৰু এনেকুৱা কাম আমি কৰিব পাৰিম বুলি সাহস আপোনাৰ গোটাব লাগে। সকলোৱে আশীৰ্বাদ কৰিব। আৰু কৰিব। চাচা ঠিক আছে, আমাক মৰম কৰিব, আশীৰ্বাদ কৰিব, ঠিক আমি আছে। যাতে আৰু এনেকুৱা কাম কৰিব পাৰো। আপোনালোকে এনেকুৱা কাম যে চব জেগালৈ আপোনালোকে আশীৰ্বাদ দিছোঁ, কৰিব পৰা যায়। ঠিক আছে ঠিক আছে, থেংক ইউ। ঠিক আছে, ঠিক আছে। আজি ইমানখিনি আছিলে। আপুনি ভিডিঅ'টো চোৱাৰ বাবে, সকলোৱে চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ। থেংক ইউ ছ' মাছ।